মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। বেছি সময় নাই তোমালোকৰ। টিউচন গ্ৰুপত ষ্টুডেণ্ট কম হোৱাৰ কাৰণে মই এইকেইদিন তোমালোকক ৰেকৰ্ডেড ক্লাছ কৰি বুজাই দিম। তোমালোকে ইয়াতো বুজি পাবা, একেবাৰে চিন্তা কৰিব নালাগে। আৰু জিঅ'গ্ৰাফী কিতাপখন যিহেতু বহুত সৰু হয়, পৰীক্ষাৰ আগত তোমালোকে কনচেপ্ট ৱাইজ বুজি পাবা আৰু এটা ভাল মাৰ্কছ পাব পাৰিবা। মই তোমালোকক পৰীক্ষাৰ আগত সমাপ্ত কৰি দিম। ছাত্ৰ ছাত্ৰীসকল যিবিলাকে টিউচন আছে তোমালোকে এই সুবিধা লাভ কৰিবা। আজি তোমালোকক এইটো পাব্লিক কৰি দিয়া হৈছে, যিবিলাকে গম পোৱা নাই তোমালোকে জইন হব পাৰিবা। পৰীক্ষাৰ আগত মই তোমালোকক বুজাই দিম, যাতে তোমালোকে মুখস্থ কৰিব নালাগে, নিজৰ ভাষাৰে তোমালোকে বনাই লৈ লিখি তোমালোকে এটা ভাল মাৰ্কছ পাব পাৰা, অৰ্থাৎ তোমালোকে লেটাৰো পাব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, স্থলাকৃতি বুলিলে কি বুজা? যেতিয়া প্ৰশ্নটো আহিছে তোমালোকে উত্তৰটো এনেধৰণে লিখিবা যে পৃথিৱীৰ উপৰিভাগৰ ভিন্ন আকৃতি, আকাৰ আকৃতি, অৱয়বৰ বৈচিত্ৰ্যপূৰ্ণ। মানে কি কৈছে ইয়াত মই প্ৰথম বুজাই দিছো তোমালোকক, তাৰপিছত আমি ডেফিনেশ্যনটো পঢ়িম কি আছে চাম। যে পৃথিৱীখন সমান নহয়। পৃথিৱীখনৰ ভূপৃষ্ঠ মানে যিখিনি আমি মাটি অংশখিনি ভূপৃষ্ঠখিনি সমান নহয়। ইয়াত বিভিন্ন আকাৰ আকৃতি, অৱয়ৱৰে বৈচিত্ৰ্যপূৰ্ণ হৈ আছে। মানে কি আছে ইয়াত কি আছে, পৃথিৱীৰ ভূপৃষ্ঠত উপৰিভাগত, পৃথিৱীৰ যি উপৰিভাগটো আছে, উপৰিভাগত নদ নদী আছে, পাহাৰ পৰ্বত আছে, সাগৰ মহাসাগৰ আছে। এই আটাইবিলাকে কি বুলি কোৱা হয়? স্থলাকৃতি বুলি কোৱা হয়। তোমালোকে নিশ্চয় বুজি পালা। উদাহৰণ যদি চাওঁ তেনেহলে পৰ্বত, পাহাৰ, মালভূমি, সমভূমি ইত্যাদি তোমালোকে নিজৰ ভাষাৰে বনাই লিখিবা। ভূ-আকৃতি বিজ্ঞানৰ সংজ্ঞা দিয়া। ভূগোলৰ যিটো শাখাত স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰম বিকাশ আৰু আকাৰ আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰা হয়। যে ভূ-আকৃতি বিজ্ঞান মানে কি, যে ভূগোলতে যিহেতু ভূ-আকৃতি বিজ্ঞানৰ এটা ব্ৰাঞ্চ, গতিকে আমি কম ভূগোলৰ যিটো শাখাত যে স্থলাকৃতি বিলাকৰ উৎপত্তি, ক্ৰম বিকাশ, আকাৰ আকৃতিৰ বিষয়ে অধ্যয়ন কৰা হয়, সেইটোকে কি বুলি কোৱা হয়? ভূ-আকৃতি বিজ্ঞান বোলা হয়। তোমালোকে ধুনীয়াকে অলপ চাই গলে নিজৰ ভাষাৰে লিখিব পাৰিবা। ভূ-আকৃতি প্ৰক্ৰিয়া অৰ্থ লিখা। ভূপৃষ্ঠত থকা স্থলাকৃতিৰ সৃষ্টিৰ বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়াই ক্ৰিয়া কৰে। এই দুই ধৰণৰ প্ৰক্ৰিয়াৰ ক্ৰিয়াৰ ফলত ভূপৃষ্ঠত স্থলাকৃতিবোৰ সৃষ্টি হয়। স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত এই প্ৰক্ৰিয়াটোকে ভূ-আকৃতি প্ৰক্ৰিয়া বুলি কোৱা হয়। মানে কি হৈছে, ইয়াৰ অৰ্থটো হৈছে যে ভূপৃষ্ঠ মানে যিটো পৃথিৱীৰ উপৰিভাগ ভাগৰ কথা কৈছে, ইয়াত বিভিন্ন বাহ্যিক অৰ্থাৎ বতাহ, বৰষুণ, এনেকুৱা ধৰণৰ আভ্যন্তৰীণ ভূমিকম্প, আগ্নেয়গিৰিকৰণৰ ফলত কি হয়? ক্ৰিয়া কৰে নহয়। বতাহ বৰষুণৰ ফলত কি হয়? বিভিন্ন ধৰণৰ কোনোবা এটা ঠাই সম্পূৰ্ণ দ হৈ পৰে, আকৌ কোনোবা এটা ঠাই সম্পূৰ্ণ ওখ হৈ পৰে। তোমালোকে মৰুভূমি বিলাকত আমি পঢ়িলে গম পাবা, তোমালোকে যেতিয়া পঢ়িম আমি এনেকুৱা বতাহে কেতিয়াবা কি কৰে, বতাহ নদ নদী এইবিলাকে নদ নদীয়ে কি কৰে, একোটা ঠাই দ কৰি পেলাই আৰু একোটা ঠাই ওখ কৰি পেলাই। আৰু এনেধৰণৰ প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? ভূ-আকৃতি প্ৰক্ৰিয়া বুলি কোৱা হয়। মানে স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত প্ৰক্ৰিয়াটো। তোমালোকে নিশ্চয় বুজি পাইছা। বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত কি পৰে? একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় যে বাহ্যিক প্ৰক্ৰিয়া কাক বোলা হয়। যে বাহ্যিক প্ৰক্ৰিয়া হৈছে ভূপৃষ্ঠৰ উপৰিভাগত যিবিলাকে পৰিৱৰ্তন ঘটায়। তোমালোকে বতাহ দেখা পাইছে নে? বতাহ বিলাক কি হয় আমি দেখা পাওঁ, হয় নহয়? বতাহে কি কৰে, কোনোবা এঠাই কি কৰে, ভাঙি দিয়ে, হয় নহয়? কোনোবা এঠাইত মৰুভূমি বিশেষকৈ দেখা যায়, যিবিলাক মৰুভূমিত যিটো বালি ঠাই, এই বালি ঠাই বিলাক বতাহে উৰুৱাই নি এঠাইত আন ঠাইত বালিবিলাক জমা কৰি থৈ দিয়ে। আৰু যিটো ঠাই উৰুৱাই নিয়ে সেই ঠাইত দ হৈ পৰে, আৰু যি ঠাই সৃষ্টি কৰে, যি ঠাইত বালিটো পেলাই সেইটো ওখ হৈ পৰে। আৰু এনেদৰে কি বুলি কোৱা, এনেবিলাকে ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটায়। বুজি পাইছে নে? গতিকে এইবিলাক হৈছে বাহ্যিক কাৰক। বাহ্যিক যিবিলাক আমি দেখা পাওঁ, বৰষুণটো আমি দেখা পাওঁ নহয়, বাহিৰৰ পৰা ক্ৰিয়া কৰে নকৰে? কৰে। গতিকে বতাহ, বৰষুণ এইবিলাক হৈছে বাহ্যিক কাৰক। ৰ'দটো হবে, ৰ'দৰ ফলত এটা ঠাই সম্পূৰ্ণ ধূলিময় হৈ যাব পাৰে, গতিকে ৰ'দটো এটা বাহ্যিক কাৰক। এতিয়া বাহ্যিক কাৰকৰ ভিতৰত দেখা পালে তোমালোকে গম পালা। এতিয়া তোমালোকে পৰীক্ষাত মুখস্থ কৰিব লাগিব নে নালাগে? তোমালোকে এনেকুৱাকে লিখিবা, যিবিলাক কাৰকে পৃথিৱীৰ উপৰিভাগত অৰ্থাৎ বাহিৰত ক্ৰিয়া কৰে, আমি দেখিব পৰাকৈ ক্ৰিয়া কৰে বুলি ক'লেও তোমালোকৰ ভুল নহব। যে যিবিলাক কাৰকে পৃথিৱীৰ উপৰিভাগত ক্ৰিয়া কৰে আৰু পৰিৱৰ্তন আনে, সেইবিলাকক কি বুলি কোৱা হয়? বাহ্যিক কাৰক বুলি কোৱা হয়। তাৰপিছত ৰ'দ, বতাহ, বৰষুণ এইবিলাক হৈছে বাহ্যিক কাৰকৰ উদাহৰণ। অৱনমন কাক বুলি কোৱা হয়?
চোৱা তোমালোকে ডেফিনেশ্যনটো কি আছে তোমালোকে নিজে পঢ়ি লোৱা, মই গ্ৰুপতো দি দিম। অৱনমন মানে বেলেগ একো নহয় যে মৰুভূমিত কি হয়, মৰুভূমিত বালিময় হয়, সম্পূৰ্ণ বালিৰে ঢাক খাই থাকে। আৰু এই মৰুভূমিত যেতিয়া ইয়াত মৰুভূমিত বতাহবিলাক তীব্ৰভাৱে গতি কৰিব পাৰে, কাৰণ তাত বালিময় ঠাই, গতিকে মৰুভূমিত তীব্ৰ গতি কৰাৰ ফলত বতাহে বালিবোৰ সহজে উৰুৱাই নিব পাৰে। আৰু এই বতাহে যি বালি, শিল, এইবিলাক সৰু সৰু শিল এইবিলাক উৰুৱাই নি এঠাইত কি কৰে, জমা কৰে। যিটো ঠাইৰ পৰা উৰুৱাই নিয়ে সেই ঠাইটো কি হব, দ হৈ পৰিব। যি ঠাইৰ পৰা উৰুৱাই নিলে সেই ঠাইটো দ হৈ পৰিব নপৰে, দ হৈ পৰিব। আৰু দ হোৱাৰ ফলত এই অংশটো আপেক্ষিক দ, যিটো দ হোৱা ঠাই আপেক্ষিক দ হৈ কৰি তোলে, এই প্ৰক্ৰিয়াটোকে অৱনমন বুলি কোৱা হয়। মই আকৌ এবাৰ বুজাই দিছো, তোমালোকে মুখস্থ কৰিব মানে লিখি ভালদৰে বুজি ল'বা, পৰীক্ষাত যেতিয়া লিখিব পাৰা, আৰু বেছি সময় নাই মুখস্থ কৰিলে নহব। মই বুজি লোৱা যে মৰুভূমিত তীব্ৰ বতাহে কি কৰে, সহজে বালিবিলাক উৰুৱাই নিব পাৰে। কোনো এটা ঠাইৰ পৰা বালিবোৰ উৰুৱাই নি আন এঠাইত জমা কৰে, আৰু যি ঠাইৰ পৰা বালিবোৰ উৰুৱাই নিয়ে সেই ঠাইটো আপেক্ষিকভাৱে দ হৈ পৰে, আৰু ইয়াকে অৱনমন বোলা হয়। অৰ্থাৎ এঠাইৰ পৰা বালি নি আন ঠাইত পেলালে, যি ঠাইৰ পৰা বালি নিলে সেই ঠাইটো দ হৈ পৰিল, আৰু ইয়াকে অৱনমন বুলি কোৱা হয়। তোমালোকে এতিয়া নিজে বনাই লিখিবা। ইনচেলবাৰ্গ কি, ছবি আঁকি দেখুওৱা। যে ইনচেলবাৰ্গ হৈছে যে মৰুভূমিত অপহৰণ প্ৰক্ৰিয়াৰ যোগেদি ইনচেলবাৰ্গ ইয়াণ্ডা অৱক্ষয়জনিত অৱয়ব সৃষ্টি। ইনচেলবাৰ্গ হৈছে মৰুভূমিত থকা অকল চাপৰ পাহাৰ। এই পাহাৰৰ ওপৰ অংশত ঢাল তুলনামূলকভাৱে বেছি, এই অংশত বতাহৰ ক্ৰিয়া অংশতকৈ বেছি হয়। মানে তোমালোকে বুজি লোৱা যে মৰুভূমিত কি হয়, বতাহে সহজে কি কৰিব পাৰে, বালিবিলাক উৰুৱাই নিব পাৰে। বালিৰ লগত কি হয়, তাত কিছুমান শিল বা তেনেকুৱা জাতীয় কঠিন পদাৰ্থ কি কৰে, উৰুৱাই নিয়ে। যেতিয়া উৰুৱাই নিয়ে, এইবিলাক উৰুৱাই নি কোনো ওখ ঠাইত কি কৰে, ইহঁতে খুন্দা খায়। আৰু ওখ ঠাইত খুন্দা খালে সেই ঠাইবিলাক কি হৈ পৰে, যিবিলাক ওখ ঠাইত খুন্দা খালে, ওখ ঠাইত খুন্দা খোৱাৰ ফলত ঠাইবিলাক অৱক্ষয় হয়। যিবিলাক ওখ ঠাইবিলাক অৱক্ষয় মানে আমি সহজ ভাষাত ক'লে ক্ষয় যায়, হয় নহয়, মানে আঘাতপ্ৰাপ্ত কৰে। কৰাৰ ফলত সেই ঠাইবিলাক কি হয়, সেই ঠাইবিলাক বিভিন্ন আকাৰ আকৃতি দেখা পোৱা যায়, বিভিন্ন অৱক্ষয়জনিত অৱয়ব সৃষ্টি হয়। আৰু ইয়াৰ ভিতৰত হৈছে এবিধ ইনচেলবাৰ্গ। আৰু ইনচেলবাৰ্গ যদি আমি কওঁ, ইনচেলবাৰ্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ। নিশ্চয় তোমালোকে বুজি পালা, আৰু বুজি নাপালে কমেন্ট কৰি জনাবা। মৰুদ্যান কাক বোলে, ইয়াৰ তাৎপৰ্য কি? অৱনমন প্ৰক্ৰিয়াৰ দ্বাৰা ফলত মৰুভূমিত কোনো এটা অংশ উচ্চ তাক কমি ভূগৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ চাপে, এইদৰে অৱনমিত অংশটো মৰুদ্যানলৈ ৰূপান্তৰিত হয়। এতিয়া মৰুদ্যান হৈছে মৰুভূমিত থকা পানী আৰু খেতিৰ উপযোগী অংশ। মৰুদ্যান অলপ আচৰণ খেতি বাতি কৰিব পাৰে। মানে তোমালোকে বুজি লোৱা যে অৱনমন তোমালোকে গম পালা যে কি হয়, মৰুভূমিত এটা ঠাইৰ পৰা বালিবিলাক উৰুৱাই নি সেই ঠাইত দ হৈ পৰে। যেতিয়া দ হৈ পৰে, সেই দ হৈ পৰা ঠাইত কিছু পানী জমা হয়, অৰ্থাৎ জলপৃষ্ঠ কি ওচৰ চাপে পানী জমা হয়। আৰু এই পানী য'ত জমা হয়, এই ঠাইত ক্ৰমান্বয়ে পানী আৰু খেতি উপযোগী হৈ পৰে। য'ত পানী থাকে আৰু খেতি উপযোগী হৈ পৰে, আৰু ইয়াকে মৰুদ্যান বুলি কোৱা হয়। মৰুদ্যানত কি কৰিব পাৰি, ক্ৰমান্বয়ে খেতি উপযোগী হয়, কাৰণ তাত পানী কিছু পোৱা যায়। আৰু মৰুদ্যানত খেতি বাতিও কৰিব পাৰি, লগতে সেই স্থলত মানুহে বসবাসো কৰে। যি ঠাইত মৰুদ্যান সৃষ্টি হয়, যিহেতু মৰুভূমিত বালিময়, তাত যদি অলপ দ ঠাই হয়, দ ঠাইত যদি পানী পোৱা যায়, খেতি বাতি হয়, গতিকে সেই ঠাইত মানুহ নিশ্চয় থাকিব। গতিকে এইটো হৈছে মৰুদ্যান, ইয়াকে মৰুদ্যান বুলি কোৱা হয়। এতিয়া তোমালোকে নিজৰ ভাষাৰে লিখিবা। মই ডাইৰেক্ট কৈ দিব পাৰো, যিহেতু সময় নাই বেছি, তোমালোকে এতিয়া মুখস্থ কৰিব নালাগে, মই তাকে কৈ আছো। বালিয়াৰী কি, ইয়াৰ সৃষ্টি কেনেকৈ হয়? বতাহে কঢ়িয়াই নিয়া, যিখিনি বতাহে ধূলি বালি কঢ়িয়াই নিলে, এই কঢ়িয়াই নিয়া বালিবিলাক ক্ৰমে ওখ হৈ গৈ, মানে সেইবিলাক জমা কৰে, মানে তাত ওখ হৈ যায়, হয় নে নহয়? ওখ হৈ যোৱাৰ ফলত এক পাহাৰৰ ৰূপ লয়। আৰু এই বালিৰে গঠিত হোৱাৰ বাবে এনে পাহাৰক বালিৰ পাহাৰ বুলি কয়। যিহেতু বালিৰে গঠিত পাহাৰটো, যিহেতু মৰুভূমিত বতাহে লৈ যায়, সেই বালিবিলাক নিয়ে ওখ কৰে, গতিকে ইয়াক বালিৰ পাহাৰ বুলি কোৱা হয়। এতিয়া বালিয়াৰী গঠন বিলাকো বেলেগ বেলেগ হয়। এটা হৈছে বাৰখান বুলি কোৱা হয়, যিটো বালিয়াৰী কি হয়, মই এবাৰ একাধিক্ৰমে পঢ়িছো। অনুদৈৰ্ঘ্য বালিয়াৰী, যিবিলাক বালিয়াৰী চিধা চিধি হয়, চিধা চিধিকৈ মানে বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হয়, সেইবিলাক অনুদৈৰ্ঘ্য।
আৰু যিবিলাক পথালিকৈ হয় বতাহৰ দিশত সেইবিলাক অনুবস্ত, আৰু যিটো আধা চন্দ্ৰৰ দ্বাৰা যিটো হয় অৰ্ধচন্দ্ৰাকৃতি সেইটোক বাৰখান বুলি কোৱা হয়। মৰুভূমিত অঞ্চলত বতাহৰ অৱক্ষেপনৰ কাৰ্যৰ দ্বাৰা বালিয়াৰী সৃষ্টি হয়। তোমালোকে ইমান লিখিব নালাগে, এইখিনি লিখিলে হৈ যাব, ঠিক আছে। নেক্সট হ'ল অপঘৰ্ষণ কি? মৰুভূমিত কেতিয়াবা শক্তিশালী বতাহে শক্তিশালী বতাহ যেতিয়া থাকে, মৰুভূমিত এনে শক্তিশালী বতাহে শিল বালিবিলাক কঢ়িয়াই নিয়ে, আৰু কঢ়িয়াই নি কোনোবা এটা ওখ ঠাইত কি কৰা হয়, ইহঁতে আঘাত কৰে, মানে ইহঁতে খুন্দা খায়। খুন্দা খোৱাৰ ফলত সেই ঠাইবিলাক কি হয়, যি ঠাই ক্ষয় যায়, আৰু এনেদৰে ক্ষয় কাৰ্যকে অপঘৰ্ষণ বুলি কোৱা হয়। এই অপঘৰ্ষণ প্ৰক্ৰিয়াই মৰুভূমিত ইনচেল বা ইয়াৰডাং আদি অৱক্ষেপৰ সৃষ্টি কৰে। তাৰপিছত আমি সংনিহৰ্ষণ, ছাত্ৰ ছাত্ৰীসকল বাকী পাৰ্টটো আমি অহা কাইলৈ তোমালোকৰ লগত আলোচনা কৰিম। অহা কাইলৈ তোমালোক যিবিলাক গ্ৰুপত আছা তোমালোকে পাই যাবা এইটো, আৰু যিবিলাকে গ্ৰুপত জইন হ'ব বিচাৰিছে তেনেহ'লে SMS কৰি হোৱাটছএপ নম্বৰটোত আৰু গ্ৰুপত জইন হ'ব পাৰিবা, মাত্ৰ 100 টকা দিলে।